নমস্কাৰ। আজি তিনিটা চুটি কবিতা আপোনালোকলৈ লৈ আহিব বিচাৰিছো। প্ৰথমটি কবিতা মোৰ নিজা এটি কবিতা, ৰ'দৰ চিঠি। এতিয়া বতৰ সলনি, চোতালত কবিতা সেউজীয়া হোৱাৰ হেঁপাহৰ খন, কৰুণ বিননি। কিন্তু শুকান পাহাৰ এটাৰ বুকুত বসন্তৰ সপোনবোৰ এতিয়া দিঠক। এচেৰেঙা ৰ'দে খেলা আবেলি এটাত সন্ধিয়াৰ বুকুত জামিতিৰ চিত্ৰ আঁকি ঘৰমুখী চৰাই জাকে দেউকা কোবাই সৰি পৰে সিহঁতৰ পাখিৰ পৰা এখন ৰ'দৰ চিঠি, ৰ'দৰ চিঠি, ৰ'দৰ চিঠি। দ্বিতীয়টি কবিতা লৈছো কবি ৰাজশ্ৰী মহন্তৰ এটি চুটি কবিতা, ইতি ... স্পন্দন। হেই শুনাচোন, এদিন যদি এই গুপ্ত হৃদয়ৰ আলোচনীখনৰ বেটুপাতটো উকা হৈ নিঃশব্দে উচ্চপি উঠে, তেতিয়া তুমি পাৰিবানে এই হৃদয়ৰ দুৱাৰ খুলি বেটুপাতৰ চুপনিক নিচুকাবলৈ? কিয়নো তুমিতো জানাই, এই হৃদয়ৰ প্ৰতিখিলা পাততেই তুমি যেন সন্নিৱিষ্ট আছিলা, আৰু এই গুপ্ত হৃদয়ৰ বেটুপাতৰ চুপনিত বাজে তোমাৰ নামৰ স্পন্দনৰ কাহিনী। কাৰণ এই আলোচনীখনৰ উকা বেটুপাতটোৰ সৃষ্টিৰ আধাৰত তুমিয়ে আছিলা চিত্ৰকৰ, তুমিয়ে হোৱা ... ইতি আৰু সমাপ্তি। তৃতীয়টি কবিতা লৈছো কবি সীমা বৰা। কবিতাৰ শিৰোনাম তুমি মোৰ। নিজম নিশাৰ কাজল বৰণীয়া আকাশৰ কোলাত ওলমি থকা হালধীয়া জোনটো আঁকিবলৈ মোৰ বৰ মন যায়। উদ্ভাসিত হৈ থকা পূৰ্ণিমাৰ ৰাতিৰ বুকুতে শুই আজি মন গহ্বৰত সপোনৰ ৰূপ ভাঙি নামি আহে চন্দ্ৰমাৰ মিঠা চাৱনী, আৰু সেই চাৱনীত মুগ্ধ হৈ তুমি আৰু মই কৰো নৃত্যশৈলী। আজি মোৰ আকুণ্ঠ হিয়াই এমুঠি গুটিমালি ফুলৰ আমোলমূলীয়া সুগন্ধি বিলাই আমাৰ হেঁপাহতে উঠলি। সজল মনৰ সুবাস বৈ যায় মোৰ পৰা তোমাৰ হৃদয়লৈ। দুয়োৰে গঢ় দিয়া জোলনাত জুলি জুলি, জুলি জুলি।